হিন্দু মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে। আমি উন্নয়নৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঠকা হৰকা কৰি এই মন্তব্য বিৰোধী উপদলপতি গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰীৰ বয়স কম, তথাপিও বেমাৰ হৈছে আৰু 1.5 বছৰ হিন্দু মুছলমান কৰাৰ পিছত ৰাজনীতি শেষ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুনোৱা হওক গৌৰৱ গগৈৰ মন্তব্য। কংগ্ৰেছৰ উচ্চস্তৰীয় যে বৈঠক হ'ল, এই বৈঠকৰ ভিতৰত আমাৰ গোটেই দলৰ নেতৃত্বই অহা 1.5 বছৰ আমি কেনেদৰে আগবাঢ়ি যাম, তাৰ বাবে যে আমি ৰণকৌশল কিছু ড্ৰাফ্ট ব্লুপ্ৰিণ্ট আমি বনাইছোঁ, সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে। সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হোৱাৰ পিছত এতিয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত ৰাজনৈতিকভাৱে অভিযোগ দাঙি ধৰিছে, অপপ্ৰচাৰ কৰিছে আৰু এজন জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ছবি বদনাম কৰিবলৈ চেষ্টা কৰি আছে। আৰু প্ৰথমবাৰ বাবে হোৱা নাই, মই মন কৰি আছোঁ। বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত কোনো তৰ্ক নথকা অভিযোগবোৰ দাঙি ধৰিছে, যি তেখেতৰ ছবি দললৈ যায়। দলৰ মাজতে হওক বা ৰাইজৰ মাজতে হওক। আৰু সেইটোৱে মোৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিক, বিধায়িনী দলৰ দলপতি, সাংসদসকল, বিধায়কসকলক যদি ৰাজনৈতিকভাৱে আক্ৰমণ কৰে, আমাৰ একো ক'বলৈ নাই, কৰক, আমিও কৰিম। কিন্তু দলৰ এজন জ্যেষ্ঠ, এজন চাহ জনগোষ্ঠীৰ আটাইতকৈ টলেষ্ট লিডাৰ আজি তাৰিখত, আজি তেওঁক বাৰম্বাৰ ছবি বদনাম কৰিবলৈ বিচাৰে। কি হৈছে? আজি ৰামেশ্বৰ তেলী তেওঁলোকে টিকেট কৰ্তন কৰি দিলে। ৰামেশ্বৰ তেলী আজি মন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কামাখ্যা তাছা, আজি আমাৰ মাৰ্গিতা ডাঙৰীয়া, পবিত্ৰ মাৰ্গিতা ডাঙৰীয়া মন্ত্ৰী হৈছে, ঠিকে হৈছে, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু পবিত্ৰ মাৰ্গিতা ডাঙৰীয়াতকৈ বেছি ছিনিয়ৰ কামাখ্যা তাছা ডাঙৰীয়া। কামাখ্যা তাছা MP হৈছে, কামাখ্যাত যোৰহাটৰ MP হ'ল। কামাখ্যা তাছা ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ সাংসদ হ'ল। কামাখ্যা তাছা ডাঙৰীয়া আকৌ বেলেগ এটা সমষ্টিলৈ গৈ তাত আকৌ তেওঁ সাংসদ হ'ল। ছাত্ৰ ৰাজনীতিৰ পৰা কামাখ্যা তাছা ডাঙৰীয়া জড়িত হৈ আছে। তো যদি মন্ত্ৰীৰ ওপৰত ক্লেইম আছে, যদি আমি ছিনিয়ৰিটি যদি চাওঁ, তেতিয়া মাৰ্গিতা ডাঙৰীয়াকে বেছি ছিনিয়ৰটো কামাখ্যা তাছা ডাঙৰীয়া হ'ল। ৰামেশ্বৰ তেলী তেওঁ মাৰ্গিতা ডাঙৰীয়াতকৈ ছিনিয়ৰ। মাৰ্গিতা ডাঙৰীয়া পাইছে, ভাল কথা। কিন্তু বাৰম্বাৰ আমি মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ এটা ৰাজনীতি, এটা ইংগিত পাইছোঁ যে তেওঁৰ মনটো অলপ ভাল নহয় বা তেওঁৰ মনটো কিবা এটা বেয়া পাই আছে। সেইকাৰণে তেলী ডাঙৰীয়াৰ টিকেট কাটি দিলে। সেইকাৰণে আমাৰ পল্লৱ লোচনৰ মন্ত্ৰী হৈছিলে, কেতিয়াবা দিল্লীলৈ ঠেলি দিলে, আকৌ দিল্লীৰ পৰা আকৌ টিকেট কাটিলে। সেইকাৰণে কামাখ্যা তাছা ডাঙৰীয়া আজি মন্ত্ৰী হোৱা নাই। সেইকাৰণে এতিয়া পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া বাৰম্বাৰ তেওঁ ছবি বদনাম কৰিবলৈ বিচাৰিছে। যিসকলে ৰাজনীতি কৰে আমি বুজি পাইছোঁ, যি মুখ্যমন্ত্ৰী মহোদয়ৰ মনত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ভাল ভাৱ নাই। আৰু সেইকাৰণে ৰাজনৈতিকভাৱে যিসকল সেই সমাজৰ পৰা উঠি আহিছে, সক্ৰিয় হৈছে, লাহে 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 মুখ্যমন্ত্ৰীক তেওঁলোকৰ টিকেট কাটিছে বা তেওঁলোকৰ ছবি বদনাম কৰিছে। মুখ্যমন্ত্ৰী মহোদয় সতৰ্ক হোৱাটো মই বিচাৰোঁ। আমি সমাজৰ প্ৰত্যেক বৰ্গক সন্মান কৰোঁ। প্ৰত্যেক বৰ্গৰ ৰাজনৈতিক আৱেগ আছে, প্ৰত্যেক বৰ্গৰ নিজৰ সমাজৰ ভাষা সংস্কৃতিৰ প্ৰতি আৱেগ আছে। কোনো সমাজৰ ওপৰত যে তেওঁলোক আঘাত নেপেলায়, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু অলপ ক্ৰছ কানেকশ্যন হৈছে নেকি, অলপ ভুল তথ্য গৈ পাই গ'লে। পৱন সিং ঘাটোৱাৰ সম্পৰ্কে যিখিনি অভিযোগ মুখ্যমন্ত্ৰী মহোদয়ে পালে, মানে অলপ ক্ৰছ কানেকশ্যন হৈ গৈছে। কেতিয়াবা আমাৰ ফোনত যে আমি নিজৰ বন্ধুৰ লগত কথা পাতোঁ, কোনোবা বেলেগৰ মাত ওলাই যায়। মই ভাবিছোঁ এবাৰ সেইটোও হৈছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী য'ত ভুল তথ্যবোৰ পাই আছে,
আমি কিছু সঁচা তথ্যবোৰ বিজেপি শিবিৰৰ পৰা পাইছোঁ। বিজেপিও এটা বৈঠক হ'ল। সেই বৈঠকৰ ভিতৰত কি কি কথা আলোচনা হ'ল সেইটো আমিও জানো। সভাপতিয়ে কি ক'লে আমিও জানো। আমি জানিলেও এইবোৰ চব লৈ আমি মাৰ্কেটিং নকৰোঁ, পাব্লিচিটি নকৰোঁ, হৈ থাকিব। তেওঁলোকৰ কথা আমি গম পাই থাকিম। যোৰহাট লৈ কিমান চিন্তিত আমি গম পাই থাকিম। আৰু আমাৰো কিছু কথা তেওঁলোকে গম পাই থাকিম। শেষত গৈ জনতাই নিৰ্ধাৰিত কৰিব যে কোন দলটোক আগুৱাই লৈ যাব। 1.5 বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব, আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব, আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব। অলপ সহ্য কৰিব লাগিব। 1.5 বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব। এতিয়া 1.5 বছৰ আছে এই নিৰ্বাচনলৈকে। এই 1.5 বছৰৰ ভিতৰত আপোনালোকে দেখা পাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলিম হিন্দু মুছলিম হিন্দু মুছলিম কৰি থাকিব। যদি আশা কৰ্মীসকলে কয় আমাৰ দৰমহা বৃদ্ধি কৰক, মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম। যদি যুৱকসকলে কয় আমাক সংস্থাপন দিয়ক, মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম। যদি আমি কওঁ গুৱাহাটী চহৰ আৰু উন্নত হওক, মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম। 1.5 বছৰ তেওঁলোকে এতিয়া নিৰ্বাচন কেন্দ্ৰিক হিন্দু মুছলিম হিন্দু মুছলিম হিন্দু মুছলিম কৰি থাকিব। কিন্তু মই ক'বলৈ বিচাৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজে এই হিন্দু মুছলিম ৰাজনীতি কৰি এবাৰ বিফল হ'ল। আজি নিৰ্বাচনৰ সময়ত কি কৈছিলে? মংগলসূত্ৰৰ কথা কৈছে। কংগ্ৰেছ পাৰ্টি আপোনালোকৰ মংগলসূত্ৰ লৈ যাব। এটা বিশেষ সম্প্ৰদায় জনসংখ্যা লৈ তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কথা অভিযোগ দাঙি ধৰিছিল। প্ৰধানমন্ত্ৰী যেতিয়া নিজে বিফল হ'ল, ভাৰতৰ ৰাইজে যিদৰে অযোধ্যাক প্ৰধানমন্ত্ৰী মোদীক বিদায় দিলে, যিদৰে ৰাজস্থানত বিদায় দিলে, যিদৰে বদ্ৰীনাথত বিদায় দিলে, ইয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হিন্দু মুছলিম ৰাজনীতি অসমৰ ৰাইজে আৰু গুৰুত্ব নিদিয়ে। অসমৰ ৰাইজে গম পাই গৈছে যে এই বিজেপি চৰকাৰ না হিন্দু মানুহৰ বাবে কিবা চিন্তা কৰে, না মুছলিম সম্প্ৰদায়ৰ বাবে কিবা চিন্তা কৰে। চিন্তা যদি কৰে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে। তো লোকসভা নিৰ্বাচনত বিজেপি আপ্ৰাণ চেষ্টা কৰিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ। মংগলসূত্ৰ, কংগ্ৰেছ আহি আপোনালোকৰ গৰু ছাগলী লৈ যাব, কংগ্ৰেছে আপোনালোকৰ ধন এটা বিশেষ সম্প্ৰদায়ৰ মাজত বিতৰণ কৰিব। সেই সম্প্ৰদায়ৰ জনসংখ্যা আগতকৈ বৃদ্ধি পাইছে। তো বহুত আপ্ৰাণ চেষ্টা কৰিলে, তথাপিও মই ভাৰতৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ সাম্প্ৰদায়িক আৱেগ লৈ তেওঁলোকে ভোট দিয়া নাই। আৰু একে কথা ভৱিষ্যত অসমৰ ভিতৰতো হ'বলৈ গৈ আছে। মই কৈছোঁ, টুইটত কৰিলোঁ যে মুখ্যমন্ত্ৰী এমনেজিয়া হৈছে। সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায়, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম, তথাপিও অলপ বেমাৰী সোমাইছে। ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ৰাঞ্চিত গৈ ক'লে যে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয়। যেতিয়া ডিঙত নাচি আছিলে, নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি? নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি? তো সেইকাৰণে ৰাজনীতি, এয়া হ'ল ৰাজনীতি। আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল, তেতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ ফেইল হ'ল। অযোধ্যা হাৰিলে। বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে। মোদী ডাঙৰীয়াৰে মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে, চিনি পাইছে, নাকচ কৰিছে। তো অসমতো একে কথা হ'বলৈ গৈ আছে। অসমতো অসমৰ ৰাইজে নাকচ কৰিব। এতিয়া কৈছোঁ ন, 1.5 বছৰ অলপ সহ্য কৰক। 1.5 বছৰ সহ্য কৰক। 1.5 বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব, আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব, আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব। অলপ সহ্য কৰিব লাগিব। 1.5 বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।